নমস্কাৰ আজি ডালাছৰ বিহুতলিত উপস্থিত থাকি মোৰ খুবেই ভাল লাগিছে অতি আনন্দিত হৈছোঁ আৰু ডালাছবাসী সমূহ অসমীয়া ৰাইজলৈ মোৰ আন্তৰিক হিয়া ভৰা ওলগ যাচিছোঁ আৰু লগতে কণ কণ মইনাহঁতৰ পৰা সকলোলৈকে মোৰ মৰম আৰু শুভকামনা যাচিছোঁ আজি মোৰ সৌভাগ্য যে মই সুন্দৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাইছোঁ আৰু মই সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ তাৰ বাবে মই ডালাছবাসী অসমীয়া ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোক সুন্দৰ এটা সুযোগ দিয়াৰ বাবে অৰ্থাৎ মোৰ এটি গীত ইয়াত এতিয়া উন্মোচন হ'ব আৰু সেই গীতটি মই মাত্ৰ অহাৰ এসপ্তাহ আগতে ৰেকৰ্ডিং কৰি আহিছিলোঁ সেই গীতটো আজি ইয়াত উন্মোচন হ'ব আৰু উন্মোচন কৰিবলৈ আগবাঢ়ি আহিছে মনমাক মই অকণমান গীত উন্মোচন কৰাৰ আগমুহূৰ্তত অকণমান মৰম যাচিব বিচাৰিছোঁ ধন্যবাদ নতুন গীতটি ঘূৰি ঘূৰি বতাহে গীতিকাৰ ডক্টৰ মীনা দেৱী বৰুৱা আৰু ছবি আৰু মাধুৰ্য মহন্ত সংগীতকাৰ আহক আমি গীতটি শুনো অলপ